নমস্কাৰ সকলোকে মিউচুৱেল ফাণ্ডৰ উন্নতি ভিডিঅ'ৰ সৈতে মই আজিজ পুনৰ আপোনালোকৰ মাজত আমি কথা পাতিম মিউচুৱেল ফাণ্ডৰ ওপৰত মানে আপুনি মিউচুৱেল ফাণ্ড ইনভেষ্ট কৰাৰ আগতে আপুনি কোনকেইটা বস্তু আপুনি ক্লিয়াৰ হ'ব লাগে আৰু মিউচুৱেল ফাণ্ডৰ কোনো এটা স্কিমত ইনভেষ্ট কৰাৰ আগতে আপুনি সেই স্কিমটোৰ বা সেই ফাণ্ডৰ বিষয়ে আপুনি কি জনাটো দৰকাৰ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ আগতে আপুনি এটা বস্তু ক্লিয়াৰ হৈ ল'ব লাগিব আপুনি কিয় ইনভেষ্ট কৰি আছে কিহৰ কাৰণে কৰি আছে কিমান দিনৰ কাৰণে কৰি আছে আৰু লগতে আপুনি কিমান ৰিস্ক ল'ব পৰা আপোনাৰ সক্ষমতা আছে এতিয়া আমি তাৰ লগতে জানো হওক মিউচুৱেল ফাণ্ডৰ এটা স্কিম এটাত আপুনি ইনভেষ্ট কৰোঁতে আপুনি সেই স্কিমটোৰ বিষয়ে কি জনাটো আপুনি দৰকাৰ এটা হ'ল তাৰ আগতে আপোনাক কৈ লওঁ মিউচুৱেল ফাণ্ডত পাষ্ট পাৰফৰ্মেঞ্চ মানে আগৰ দিয়া ৰিটাৰ্ণৰ ওপৰত বেছ কৰি আপুনি সেই ফাণ্ডত ইনভেষ্ট কৰাটো কোনো এটা সঠিক সিদ্ধান্ত বুলি ধৰা নাযায় আপুনি চাব লাগে মিউচুৱেল ফাণ্ডৰ ৰলিং ৰিটাৰ্ণছ কি আছে তাৰপিছত ড্ৰডাউন কিমান আছে আৰু লগতে নেগেটিভ অবজাৰভেশ্যন এইকেইটা বিষয়ত আমি বিতংভাৱে কথা পাতিম এতিয়া ৰলিং ৰিটাৰ্ণছ কি হয় ৰলিং ৰিটাৰ্ণছ হ'ল ফাণ্ডটোৰ কোনো এটা ডেট যিকোনো এটা ডেটৰ পৰা অন্য এটা ডেটে মিনিমাম 3 বছৰ যিকোনো ডেটলৈ দিয়া ৰিটাৰ্ণছৰ এটা কেলকুলেশ্যন য'ত আমি এভাৰেজ কেলকুলেশ্যন বুলি ক'লে আমি কোনো এটা স্পেচিফিক ডেট মানে ধৰক 1 তাৰিখৰ পৰা 1 জানুৱাৰীৰ পৰা 31 মাৰ্চলৈকে বা 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰলৈকে এইটো ডেটৰ যিটো এভাৰেজ ৰিটাৰ্ণ সেইটো কেলকুলেট কৰোঁ কিন্তু ৰোলিং ৰিটাৰ্ণত আপুনি যিকোনো এটা ডেটৰ পৰা আপোনাৰ মানে বিচৰা মতে যিকোনো এটা ডেটৰ পৰা এফালে 3 বছৰলৈ যিকোনো এটা ডেটলৈ আপুনি লৈ ৰিটাৰ্ণটো কেলকুলেট কৰিব পাৰে সেইটো ৰোলিং ৰিটাৰ্ণ বুলি কয় আৰু যিটো ফাণ্ডৰ ৰোলিং ৰিটাৰ্ণ বেছ থাকে সেই ফাণ্ডটোকে মানে আপুনি বাছনি কৰিব পাৰে এতিয়া ছেকেণ্ড আহিল ড্ৰডাউনটো হ'ল ফাণ্ডটোৰ টপ পাৰফৰ্মেঞ্চ পইণ্টৰ পৰা একদম লোৱেষ্ট পাৰফৰ্মিং পইণ্টলৈ কিমান পাৰ্চেণ্ট মানে ডাউনত আহে ইয়াত যিমানে কম হয় সিমানে আপোনাৰ কাৰণে ফাণ্ডটো আপোনাৰ ইনভেষ্টৰৰ কাৰণে মানে যোগ্য হয় তৃতীয়তে আহে নেগেটিভ অবজাৰভেশ্যন মানে নেগেটিভ অবজাৰভেশ্যন হ'লে ফাণ্ডটোৱে আপোনাক কোনো এটা ডেটৰ পৰা মানে স্পেচিফিক ডেটৰ পৰা মানে মিনিমাম 1 বছৰৰ ডেটত কিমানবাৰ আপোনাৰ মানে পইচা নেগেটিভত লৈ গৈছে মানে আপুনি ইনভেষ্ট কৰা পইচা নেগেটিভত লৈ গৈছে আৰু যিমান কম আহে সিমানে আপোনাৰ কাৰণে ভাল হয় মানে যিমান দিন আপোনাৰ পইচা নেগেটিভত লৈ গৈছে যিমান ধৰক আপোনাৰ 3 বছৰ ধৰিলে 1096 মান ডেইজৰ ভিতৰত লগতে আপুনি চাব লাগিব ফাণ্ডটোৱে ইণ্ডেক্স বা বেঞ্চমাৰ্কক বিট কৰিব পাৰিছে নে নাই ধৰি লওক স্মল কেপ ফাণ্ড এটাই স্মল কেপ ফাণ্ড এটাৰ বেঞ্চমাৰ্ক হ'ল নিফটি স্মল কেপ 100 নিফটি স্মল কেপ 250 এইকেইটা ফাণ্ডক বিট কৰি ৰিটাৰ্ণ দিব পাৰিছে নাই ধৰক আপোনাৰ স্মল কেপ ফাণ্ডৰ ইণ্ডেক্সে বা ৰিটাৰ্ণ দি আছে 12% পাৰ ইয়াৰ আৰু আপোনাৰ সেই ফাণ্ডটোৱে কিমানবাৰ সেই ইণ্ডেক্সটোক বিট কৰিব পাৰিছে মানে কিমান বিট কৰি কিমান পাৰ্চেণ্ট ওপৰত আপোনাক ৰিটাৰ্ণ দিব পাৰিছে সেইটো এটা বস্তু চাব লাগে পাষ্ট পাৰফৰ্মেঞ্চ বেচিছত চাব হ'বলৈ সেইকাৰণে মানে আপোনাৰ কোনো এটা ফাণ্ডে কোনো এক বছৰত যদি আপোনাক 20% ৰিটাৰ্ণ দিয়ে তাৰ নেক্সট বছৰ যদি 10% ৰিটাৰ্ণ দিয়ে আৰু তাৰ নেক্সট বছৰ যদি 10% এগেইন ৰিটাৰ্ণ দিয়ে আপোনাৰ এভাৰেজ ৰিটাৰ্ণ অলমষ্ট গৈ পেলাই 13% ওচৰৰ থাকিব তাৰমানে আপোনাৰ এক বছৰত মানে ধৰক আপোনাৰ 20% যদি ৰিটাৰ্ণ দিয়ে আপুনি সেই বছৰটোতে যদি ফাণ্ডটো চায় তেতিয়া লাষ্ট ইয়াৰটো মোক 20% ৰিটাৰ্ণ দিছে কিন্তু তাৰ আগৰকেইটা আপুনি কেলকুলেট কৰি চালে পাব যে ফাণ্ডটোৱে 13% মানহে ৰিটাৰ্ণ দিছে চ' সেইকেইটা বস্তু চোৱাটো দৰকাৰ মানে ফাণ্ডটোত ইনভেষ্ট কৰাৰ আগতে এইখিনি বস্তু কেলকুলেশ্যন কৰা দৰকাৰ কাৰণ মিউচুৱেল ফাণ্ডত এনেকুৱা হয় কোনো এটা বছৰত বহুতখিনি ৰিটাৰ্ণ একেবাৰে আহে 30% 40% ৰিটাৰ্ণ আৰু কোনো 2-3 বছৰ ফাণ্ডটোৱে কোনো কাৰণত ৰিটাৰ্ণ নিদিলে কিন্তু এভাৰেজত আপোনাক ফাণ্ডটোৱে দেখা পাব যে 3 বছৰত ফাণ্ডটোৱে 25% ৰিটাৰ্ণ দিছে কিন্তু সেই ফাণ্ডটোৱে অলৰেডি এবছৰতে 40% ৰিটাৰ্ণ দি থৈছে তো নেক্সট 2 বছৰ যদি আপুনি ইনভেষ্ট কৰি থৈ দিয়ে আপোনাৰ ফাণ্ডৰ পাৰফৰ্মেঞ্চ দেখা নাপাব গতিকে আপুনি সেই বস্তুকেইটা লক্ষ্য কৰিব লাগে মানে ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰাৰ আগতে আৰু এনেকুৱা বস্তুৰ কাৰণে আপোনালোকৰ এজন ফাইনেন্সিয়েল এডভাইজৰ দৰকাৰ হয় মানে আপোনাক এই বস্তুখিনি কেলকুলেশ্যন কৰি দিবৰ কাৰণে আপুনি নিউজত হওক বা ইউটিউবত ক'ৰবাত পাইতো ইনভেষ্ট কৰিব ষ্টাৰ্ট কৰি দিয়ে কিন্তু এইখিনি কেলকুলেশ্যন নকৰাৰ কাৰণে আপোনাৰ ফাণ্ডৰ পাৰফৰ্মেঞ্চ মানে নাপায় আপুনি দেখা নাপায় লগতে চাব লাগে ফাণ্ডটোৰ ছেক্টৰেল ডাইভাৰ্চিফিকেশ্যন কেনেকুৱা থাকে ধৰক এটা ছেক্টৰতে বহুতখিনি ইনভেষ্টমেণ্ট আছে নেকি এইটো বস্তু চাব লাগে ছেক্টৰ বুলি ক'লে ধৰক IT ছেক্টৰ হওক ফিনান্সিয়েল ছেক্টৰ কেপিটেল কনজিউমাৰ
গোটেইকেইটা চেক্টৰতে অভাৰঅল ডাইভাৰ্চিফিকেশ্যন আছে নে এই বস্তুটো চাব লাগে তেতিয়া গম পোৱা যায় কোনো এটা চেক্টৰত যদি কোনোবা এটা কাৰণত ইকনমিকেল শ্ল'ডাউনে হওক বা কোনোবা ধৰক মানে ট্ৰেড ৱাৰে হওক বা ৱাৰে হওক এনেকুৱা ক্ষেত্ৰত কোনোবা এটা চেক্টৰ যদি পাৰফৰ্মেঞ্চ নকৰে বেলেগ এটা চেক্টৰত পাৰফৰ্মেঞ্চ আহি যায় মানে যদি এটা চেক্টৰতে মানে গোটেইখিনি ইনভেষ্টমেণ্ট মেক্সিমাম সোমাই থাকে তেতিয়া আপোনাৰ ফাণ্ডটোৱে পাৰফৰ্মেঞ্চ নকৰে এনেকুৱা কণ্ডিশ্যনত চ' এইখিনি বস্তু এবাৰ মানে চোৱাটো দৰকাৰ হয় ফাণ্ড এটা ইনভেষ্ট কৰাৰ আগত মানে ফাণ্ড এটা ইনভেষ্টমেণ্ট ষ্টাৰ্ট এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ পেজটো আৰু লগতে মোৰ ইউটিউব চেনেল ফিনেন্সিয়েল ইণ্ডিপেণ্ডেন্স ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ